নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক লেটছ ট্ৰাই উইথ হিতেশ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু আমি আলোচনা কৰি আছিলোঁ ইংৰাজী গ্ৰামাৰৰ এছে ৰাইটিঙৰ আজি আমি প্লাষ্টিক শুড বি বেন, প্লাষ্টিক বন্ধ হ'ব লাগে নামৰ এখন এছে আলোচনা কৰিবলৈ ওলাইছোঁ। এইখন অতি গুৰুত্বপূৰ্ণ মেট্ৰিক পৰীক্ষা বা অন্যান্য কম্পিটিটিভ পৰীক্ষাসমূহৰ বাবে এইখন গুৰুত্বপূৰ্ণ, তোমালোকে নিশ্চয় মনোযোগ দিবা। Introduction. Plastic bags are a major cause of environmental pollution. Plastic is non-biodegradable and thus causes pollution. Burning plastic diffuses harmful smoke. Plastic also emits some radiation. It has become very essential to ban plastic bags before they ruin our planet completely. প্লাষ্টিক বেগসমূহ আমাৰ পৰিৱেশ প্ৰদূষণৰ প্ৰধান কাৰণ। এইবোৰ সহজতে পচি নাযায় আৰু প্লাষ্টিক পুৰিলেও বিষাক্ত গেছ নিৰ্গত হয় আৰু প্লাষ্টিকে কিছুমান ৰশ্মি বিকিৰণো কৰে। সেইবাবে প্লাষ্টিকে আমাৰ পৃথিৱীখন ধ্বংস কৰি পেলোৱাৰ আগতেই আমি প্লাষ্টিক বন্ধ কৰিব লাগে। ৰিজনছ টু বেন প্লাষ্টিক বেগছ। প্লাষ্টিক বেগ বন্ধ কৰাৰ কাৰণসমূহ হ'ল: Washed plastic bags are polluting the land and water immensely. পেলাই দিয়া প্লাষ্টিকৰ বেগসমূহে মাটি আৰু পানী ভয়াৱহভাৱে প্ৰদূষিত কৰি আহিছে। Plastic bags have become a threat to the life of animals living on earth as well as in water. প্লাষ্টিক বেগ মাটি আৰু পানীত বাস কৰা জীৱকুলৰ বাবে ভয়ৰ কাৰণ হৈ পৰিছে। Chemicals released by washed plastic bags enter the soil and make it infertile. পেলনীয়া প্লাষ্টিকৰ পৰা নিৰ্গত ৰাসায়নিক দ্ৰব্যই পৃথিৱীৰ উৰ্বৰা শক্তি হ্ৰাস কৰে। Plastic bags are having a negative impact on human health. প্লাষ্টিক বেগসমূহে মানৱ শৰীৰত নেগেটিভ প্ৰভাৱ পেলায়। Plastic bags lead to the drainage problem. প্লাষ্টিকৰ বেগসমূহে নলা নৰ্দমাসমূহত সমস্যাৰ সৃষ্টি কৰে। নন বায়'ডিগ্ৰেডেবল। প্লাষ্টিকসমূহ পচি নাযায়। Plastic bags are non-biodegradable. Thus, disposing of the plastics is the biggest challenge. প্লাষ্টিকসমূহ পচি নাযায় বাবে সেইবোৰ পেলাই দিয়াটো এটা ডাঙৰ প্ৰত্যাহ্বান। Harmful for animals and marine creatures. জীৱ-জন্তু আৰু সাগৰীয় প্ৰাণীসমূহৰ কাৰণে প্লাষ্টিক অপকাৰী। Animals and marine creatures unknowingly consume plastic particles along with their food. Research shows that washed plastic bags have been a major reason for untimely animal deaths. জীৱ-জন্তু আৰু সাগৰীয় প্ৰাণীবিলাকে নজনাকৈয়ে খাদ্যৰ লগত প্লাষ্টিকৰ বস্তুবিলাক খাই দিয়ে। আৰু গৱেষণাত দেখা পোৱা গৈছে যে অসময়ত অস্বাভাৱিকভাৱে মৃত্যু হোৱা জীৱ-জন্তুৰ প্ৰধান কাৰণ হ'ল এই প্লাষ্টিক বেগসমূহ। Causes of illness in humans. মানুহৰ বিভিন্ন ৰোগৰ কাৰণ। The production of plastic bags release toxic chemicals. Those are the main causes of serious illness, which are spreading easily in human beings. প্লাষ্টিকৰ উৎপাদনৰ সময়ত বিভিন্ন বিষাক্ত পদাৰ্থৰ সৃষ্টি হয়, ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয় আৰু এইবিলাকে মানুহৰ বিভিন্ন দুৰাৰোগ্য বেমাৰৰ সৃষ্টি কৰে। Public support for plastic bag ban. প্লাষ্টিক বন্ধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা। Some contributions that can be made by people are as follows. এই ক্ষেত্ৰত জনসাধাৰণে আগবঢ়াব পৰা সহায় কেইটামান আলোচনা কৰা হ'ল। Seek alternatives. ব্যৱহাৰ কৰা। There are many eco-friendly alternatives to plastic bags like reusable jute or cloth bags. প্লাষ্টিকৰ সলনি আমি পুনৰ ব্যৱহাৰ কৰিব পৰা ধৰণৰ মৰাপাটৰ বা কাপোৰৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ। Reuse. পুনৰ ব্যৱহাৰ।
We must reuse the plastic bags we already have at home as many times as we can before throwing them away. আমি আমাৰ ঘৰত থকা প্লাষ্টিকৰ বেগসমূহ পেলাই দিয়াৰ আগতে যিমান পাৰি বেছি বাৰ পুনৰ ব্যৱহাৰ কৰিব লাগে। Spread awareness, সজাগতাৰ প্ৰচাৰ কৰা। While the government is spreading awareness about the harmful effects of plastic bags, we can also spread awareness through word of mouth. চৰকাৰৰ লগতে আমিও নিজৰ মুখেৰে এই প্লাষ্টিক বেগৰ বিপক্ষে সজাগতাৰ সৃষ্টি কৰিব পাৰোঁ। Conclusion, সামৰণি। Although plastic is becoming a big threat for all of us, still this problem has often been overlooked and underestimated. But now everyone has to completely stop using the plastic bag to save our environment and the earth. যদিও প্লাষ্টিক আমাৰ সকলোৰে বাবে এটা ডাঙৰ সমস্যা, তথাপিও সাধাৰণতে মানুহে ইয়াক গুৰুত্ব দি লোৱা দেখা নাযায়। ইয়াক সাধাৰণভাৱে লোৱাহে দেখা যায়। কিন্তু আমাৰ প্ৰত্যেকৰে ইয়াৰ ব্যৱহাৰ কমাই আমি আমাৰ পৃথিৱীখন আৰু আমাৰ পৰিৱেশটো বচাব লাগিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা। আৰু তোমালোকে যদি মোৰ আন ভিডিঅ'সমূহ চাবলৈ ইচ্ছা কৰা তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'সমূহৰ লিংকসমূহ দিয়া আছে, তাৰ পৰাও তোমালোকে চাব পাৰা। আৰু তোমালোকে ইবন্ধু নামৰ মোবাইল এপটোৱে ইনষ্টল কৰিলে তাৰ গ্ৰামাৰ ছেকশ্যনত মোৰ ভিডিঅ'সমূহ পাবা আৰু তাৰ পৰাও চাব পাৰা। লেটছ ট্ৰাই উইথ হিতেশ চেনেলটোত তোমালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈকে সামৰিছোঁ। ধন্যবাদ।